আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে জনসাধাৰণৰ লগত যদি আপোনালোকে হেতালি খেলে আমি এই বিদ্যুৎ বিভাগ অতি শীঘ্ৰে কিন্তু আমি তলা লগাবলৈ কিন্তু বাধ্য হ'ম। বিদ্যুৎ বিভাগ বিদ্যুৎ যোগান ধৰিব নোৱাৰা বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগ বিদ্যুৎ যোগান ধৰিব নোৱাৰা বিদ্যুৎ বিভাগ অনিয়মীয়া বিদ্যুৎ যোগান নিয়মীয়া কৰক বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগ গছ গছনি পৰা বতাহ বৰষুণৰ পৰা গছ গছনি পৰিলে কাৰেণ্ট গুচি যায়, কিন্তু আপোনালোকে জানে এই গছজোপা হাউলি আছে, কিন্তু সেই গছজোপা কাটিবৰ কাৰণে আপোনালোকে সামৰ্থ্য নহয়। আপোনালোকৰ এটা ব্যাগুম বিভাগ, আপোনালোকৰ নিবনুৱা আছে, বনোৱা কিছুমান ৰাখিছে আপোনালোকে, আৰু তেওঁলোকে এটা ইয়াত কিছুমান দালাল সোমাই আছে, যিসমূহ দালালে আচলতে এইবোৰ বিল বনাই আপোনালোকে এইখিনি খাই আছে আপোনালোকে, আৰু আপোনালোকে ইয়াত গোটেই সম্পূৰ্ণ SDO পৰা আদি কৰি সকলো বিষয়সমূহে ইয়াত জড়িত হৈ আছে। গতিকে আমাৰ স্পষ্ট কথা, এই আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে জনসাধাৰণৰ লগত যদি আপোনালোকে হেতালি খেলে আমি এই বিদ্যুৎ বিভাগ অতি শীঘ্ৰে কিন্তু আমি তলা লগাবলৈ কিন্তু বাধ্য হ'ম। আমাৰ এইটো স্পষ্ট কথা। এতিয়া সাধাৰণ ৰাইজৰ লগতে আপোনাৰ স্কুলত যিখিনি মানে আপোনাৰ ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে তেখেতলোকৰো অসুবিধা হৈছে, ৰাইজৰো অসুবিধা হৈছে। এই বস্তুটো মানে আপোনালোকৰ কিয় হৈ আছে সেইটোৱে আমি জানিব বিচাৰিছোঁ। আপোনালোকৰ ইমান কিয় বিদ্যুৎ কৰ্তন কৰিবলগীয়া হৈছে? এই বতাহ এজাক আহিলে যে বিদ্যুৎটো কাটি দিয়ে আপোনালোকে, মানে কিহৰ কাৰণে হৈছে আমি সেইটো মানে জানিব বিচাৰিছোঁ। কেতিয়াবা গছ পৰি লাইনটো ট্ৰিপ হৈ যায়, তেতিয়ালৈকে যোনটো এৰিয়াত আপোনাৰ ফলটো হৈছে সেই ফলটো যদি আমি গম নাপাওঁ তেতিয়ালৈকে লাইনটো আমি লগাব নোৱাৰোঁ। এতিয়া ফলটো যেতিয়া আঁতৰি যায় তেতিয়া লগালগ লাইনটো যদি আমাৰ ইয়াৰ পৰা চাৰ্জ কৰা হয় অট'মেটিক কাৰেণ্টটো আহি যায়। আমিতো বুজিছোঁ বাৰু সেইটো কথা, কিন্তু কথাটো হ'ল কি ৰাইজৰ অভিযোগ আৰু ছাত্ৰ সন্থাৰ আমাৰ কথাটো হ'ল স্পষ্ট কথা কি 24 ঘণ্টাই চৰকাৰখনে কৈছিলে 24 ঘণ্টাই ৰাইজক সেৱা দিম, বিদ্যুৎ যোগান ধৰিম। 24 ঘণ্টাই চৰকাৰখনে কোৱাৰ পাছত হয় কেতিয়াবা গছ এডাল বাগৰি পৰে, তাৰ বাবে কাৰেণ্টটো ভগা লাইটৰ পোষ্ট ভাঙে বা কাৰেণ্টটো কাটি দিবলগীয়া হয়, কিন্তু 24 ঘণ্টাৰ ভিতৰত যাৰ মেৰামতি কৰাৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি আপোনালোকে পালন কৰিব লাগে। ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈছে, এই ইমান দুপৰীয়া এনেকুৱা গৰমত ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিবলগীয়া আছে, সেইকাৰণে আপোনালোকে বিদ্যুৎ বিভাগটো পৰিচালনা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আপোনালোকে নিয়মীয়াভাৱে ৰাইজক সকাহ দিবৰ কাৰণে আপোনালোকে বিদ্যুৎ বিভাগটো পৰিচালনা কৰক, আৰু বিদ্যুৎ এতিয়া যেতিয়াই আপোনালোকৰ ৰাইজে মানে বিলটো দিবৰ কাৰণেতো মাহ হোৱাৰ লগে লগে আপোনালোকৰ কাৰেণ্টৰ বিলটো দিবই লাগে। এইটো কেতিয়া মানে স্মাৰ্ট মিটাৰটো বিলটোৱে কাটি দিয়ে, আজিকালি ৰিচাৰ্জ নকৰিলে কিবা নকৰিলে এনেধৰণে নহ'ব। আপোনালোকে সম্পূৰ্ণভাৱে ৰাইজক সেৱা কৰক, ৰাইজৰ সেৱা কৰা যি 24 ঘণ্টা যি বিদ্যুৎ যোগান ব্যৱস্থা সেই ব্যৱস্থা কৰক, নহ'লে আমি ছাত্ৰ সন্থাই কিন্তু আজি প্ৰতিবাদ আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে কৰিছোঁ, কিন্তু এনেধৰণে যদি পুনৰ চলি থাকিবলৈ হয় আমি কিন্তু ভয়াৱহভাৱে আমাৰ আন্দোলন লৈ যাম। কিন্তু ৰাইজৰ স্বাৰ্থত কিন্তু আপোনালোকে বিদ্যুৎ বিভাগে কিন্তু ৰাইজৰ স্বাৰ্থত যেনেধৰণে বিদ্যুৎ যোগান ধৰিব লাগে তেনেধৰণে ধৰিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ। হয়, আচলতে কথাটো হ'ল যে 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আচলতে অসমবাসীৰ তথা ভাৰতবৰ্ষৰ কাৰণে এটা আটাইতকৈ লাজৰ বিষয়, অসমৰ এটা ব্যাগুম বিদ্যুৎ বিভাগ আছে, এজন ব্যাগুম শক্তিশালী শক্তিমন্ত্ৰী বৰ্তমান তেওঁৰ নেতৃত্বত গোটেই চলি আছে। তাৰপিছতো কিন্তু দেখিছোঁ যে অসমত সঘনে বিদ্যুৎ কৰ্তন, সাধাৰণ ধুমুহা এজাক আহিলেই বা বতাহ এজাক আহিলেই ঘণ্টা এদিন এটা ৰাতিৰ কাৰণে আচলতে কাৰেণ্ট নাথাকে। এই ক্ষেত্ৰত যিটো উৎকট গৰম, এই গৰমত গোটেই ৰাইজ আৰু ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ দল সংগঠনে প্ৰতিবাদ কৰি থকাৰ সময়ত তেওঁলোকৰ আজি বিদ্যুৎ বিভাগ নিদ্ৰাত শুই আছে। ইয়াত এনেধৰণৰ কিছুমান আমি ঘটনা দেখিবলৈ পাওঁ, যিটো সময়ত ইয়াত তেওঁলোকে যেতিয়া বিদ্যুতৰ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে একদম অলপো আচলতে কুণ্ঠাবোধ নকৰে, আৰু ইয়াত যিসমূহ বনুৱাই কাম কৰি আছে বা যিসমূহ নিবিদা প্ৰদান কৰা কণ্ট্ৰেক্টাৰ আছে, ব্যক্তিগত প্ৰতিষ্ঠানৰ কণ্ট্ৰেক্টাৰ আছে, এই দালাল সোপাই আচলতে গোটেই বিদ্যুৎ বিভাগটো আচলতে খুলি খাই আছে। ইয়াত SDOক ফোন কৰিলে SDOক লগ পোৱা নাযায়, ইয়াত কণ্ট্ৰল ৰুমত ফোন কৰিলে কণ্ট্ৰল ৰুমত লগ পোৱা নাযায়, ফোনৰ কোনো ৰেছপন্স নাহে। গতিকে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অতি শীঘ্ৰে যদি তেওঁলোকৰ এই গাফিলতিসমূহ যদি দূৰ নকৰে বা তেওঁলোকৰ বতাহ যেতিয়া আহে, বতাহ যোৱাৰ আগতে কিছুমান গছ গছনি হাউলি থকা দেখা যায় ৰাস্তা পথ বা বিভিন্ন গ্ৰাম্য অঞ্চলত, কিন্তু তেওঁলোকে কি কৰে, সেই যেতিয়া বতাহ ধুমুহা আহে গছজোপা যেতিয়া ভাঙি পৰে তেওঁলোকে তেতিয়াহে আচলতে তেওঁলোকৰ কামৰ ক্ষিপ্ৰতা দেখিবলৈ পোৱা যায়। কিন্তু তাৰ প্ৰাক মুহূৰ্তত কিন্তু তেওঁলোকে সেই লাইনসমূহ যিবোৰ ক্লিয়াৰেঞ্চ কৰিব লাগে সেই ক্লিয়াৰেঞ্চৰ ক্ষেত্ৰত কিন্তু বাৰম্বাৰ ফোন কৰি অহাৰ পাছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ ক্লিয়াৰেঞ্চ নকৰে, আৰু এই দালাল সোপাই মাথো তেওঁলোকৰ
মুনাফা আদায় কৰি আহিছে। গতিকে আমি শক্তি বিভাগ বা শক্তি মন্ত্ৰীক আমি এই ক্ষেত্ৰত অতি শীঘ্ৰেই দাবী জনাইছোঁ যে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে। আজি ছাত্ৰ সন্থাই নাহৰকটীয়া SDO অফিচত আমি 3খন আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ প্ৰদৰ্শন কৰিছোঁ। এই বিক্ষোভস্থলীৰ পৰা আমাৰ এটা স্পষ্ট কথা, অতি শীঘ্ৰেই যদি তেওঁলোকে এই ব্যৱস্থাসমূহ যদি ঠিক নকৰে তেন্তে আমি এই বিদ্যুৎ বিভাগ আমি তলা ওলমাবলৈ বাধ্য হ'ম। নিশ্চিতভাৱে আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আজি যি ডিব্ৰুগড় গোটেই জিলাখনতে এনেধৰণে সঘনাই বিদ্যুৎ কৰ্তনৰ যি ব্যৱস্থা তাৰ ওপৰত আমি জিলাখনত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ সমগ্ৰ ডিব্ৰুগড় জিলাখনতে। আৰু কথাটো হ'ল যে আজি আমি ইয়াত কিয় আহিছোঁ যে তেখেতলোকে আমাক ৰাইজৰ আগত চৰকাৰখনে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে 24 ঘণ্টাই বিদ্যুৎ সেৱা যোগান ধৰিম বুলি চৰকাৰখনে আমাৰ আগত ৰাইজৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু গোটেই কথাটো আজি ওলোটা। আজি সামান্য বৰষুণ এজাক অহাৰ লগে লগে বিদ্যুৎ কৰ্তন হয়। এতিয়া ইমান ৰ'দৰ মাজতো মানে বিদ্যুৎটো কৰ্তন। মানে কথাটো হ'ল কি যেনেধৰণে যোগান ধৰিব লাগে বিদ্যুৎ বিভাগে যোগান ধৰিব পৰা নাই, সম্পূৰ্ণ ব্যৰ্থ হৈছে। এতিয়া স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত অধ্যয়ন কৰি আছে। বিদ্যালয়ত অধ্যয়ন কৰি থকাৰ মুহূৰ্তত তেখেতলোকৰ ইমান গৰমৰ মাজত ফেন চলা নাই। বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে বা সেয়াত ৰোগীসকল আছে। এনেধৰণে যদি ব্যৱস্থা লৈ থাকে এই APTCL বিদ্যুৎ বিভাগে, আমি কিন্তু ছাত্ৰ সন্থাই ক্ষান্ত নাথাকোঁ। আজি গণতান্ত্ৰিকভাৱে আমি ডিব্ৰুগড় জিলা বা নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই 3খন আঞ্চলিক ছাত্ৰ সন্থা, আপোনাৰ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা, চাচনি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে। কথাটো হ'ল অনাগতৰ দিনত যদি এনেধৰণে যদি পৰিচালনা হৈ থাকিবলৈ হয়, লুকা-ভাকু খেলি থাকিবলৈ হয়, আমি কিন্তু ছাত্ৰ সন্থাই ক্ষান্ত নাথাকোঁ। পুনৰ কৈছোঁ, ৰাইজৰ স্বাৰ্থত গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম। ৰাতি 12টা বজাত মানুহে নিশা শুৱে, বিভিন্ন ধৰণৰ কাম কাজ কৰি মেলি স্কুলৰ পৰা গৈ বা ব্যৱসায় বাণিজ্য কৰি মেলি যেতিয়া নিশাটো টোপনি যাবলৈ হয়, ৰাতি 12টা বজাত দেখিব আন্ধাৰ। এই আন্ধাৰময় এটা পৰিৱেশ, কাৰেণ্ট নাই, পোহৰ নাই, লাইট নাই, ফেন নচলে। এনেকৈ নচলিব। এনেকৈ চলিলে কিন্তু বিদ্যুৎ বিভাগৰ কাৰ্যালয় তলা ওলমোৱা হ'ব। এইটো স্পষ্ট কথা। পুনৰবাৰ সকীয়াই দিছোঁ, আপোনালোকে নিয়মীয়াভাৱে আপুনি বিদ্যুৎ যোগান ধৰক। যেতিয়াই লাইটৰ খুঁটা এটা মানে বাগৰি পৰে বা বতাহ ধুমুহা আহে, তাৎক্ষণিকভাৱে তাৰ 24 ঘণ্টাৰ ভিতৰত লগোৱাৰ বা মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। পুনৰবাৰ আমি এই প্ৰতিবাদী স্থলীৰ পৰা এই বিষয়কেইটাই উত্থাপন কৰিছোঁ আৰু ৰাইজক সকাহ দিবৰ কাৰণে, ৰাইজক বিদ্যুৎ যোগান ধৰিবৰ কাৰণে আমি জিলা ছাত্ৰ সন্থা তথা নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা আমি আহ্বান জনাইছোঁ।